ডিয়াৰ ষ্টুডেণ্ট, বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰি থাকে যে 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাটো টান হ'ব নে সহজ হ'ব। এই বিষয়ে ইতিমধ্যে এখন নোটিছ ওলাইছিল, তোমালোকে চাব পাৰিবা। 6 নম্বৰ পইণ্টত কোৱা হৈছে দ্য OMRs উইল বি অফ 4 sets A, B, C and D, অৰ্থাৎ তোমালোকৰ মেট্ৰিক পৰীক্ষাত 4টা ছেটৰ প্ৰশ্ন কাকত থাকিব। গতিকে এগৰাকী ছাত্ৰই আন এগৰাকী ছাত্ৰৰ পৰা চাই লিখিব নোৱাৰে, কাৰণ তেওঁলোকৰ প্ৰশ্নৰ পেটাৰ্ণ বেলেগ বেলেগ থাকিব। 7 নম্বৰ পইণ্টত কোৱা হৈছে ইন ইংলিছ এণ্ড আদাৰ লেংগুৱেজ ছাবজেক্ট ইট ইজ নট নেচেচাৰী ডেট all the questions will be from the prescribed lessons or chapter only. ইয়াতে কোৱা হৈছে যে তোমালোকৰ যি ইংৰাজী আছে নাইবা বেলেগ ভাষা ছাবজেক্ট যেনেকৈ MIL এইবোৰ যি আছে, ইয়াৰ পৰা কেৱল মাত্ৰ যে কিতাপৰ পৰাই প্ৰশ্ন আহিব তেনেকুৱা নহয়, যে কিতাপৰ যি লেছনছ আছে নাইবা চেপ্টাৰ আছে তাৰ পৰাই যে প্ৰশ্ন আহিব তেনেকুৱা নহয়। দেয়াৰ মে বি আনচিন পেছেজ, তাত আনচিন পেছেজ থাকিব পাৰে, গ্ৰামাৰ আইটেমছ থাকিব পাৰে। দ্য কুৱেশ্যনছ উইল বি বেছড অন দি লাৰ্ণিং আউটকামছ অফ দি ছাবজেক্ট, অৰ্থাৎ তোমালোকে এখন ছাবজেক্ট পঢ়াৰ পিছত কি বুজি পালা, তাৰ লাৰ্ণিং আউটকামছ কি, তাৰ ওপৰত বেছ কৰি বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। তোমালোকে কেৱল মাত্ৰ যদি কিতাপৰ প্ৰশ্নবোৰ চাই যোৱাত সেইটো নহ'ব, ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। যোৱা বছৰ কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল। 8 নম্বৰ পইণ্টত কোৱা হৈছে ইন দ্য ছাবজেক্ট ছায়েন্স এণ্ড মেথমেটিক্স দ্য কুৱেশ্যনছ অৰ প্ৰব্লেমছ উইল বি কনচেপ্ট বেছ হুইচ মে নট বি ডাইৰেক্টলি ফ্ৰম দি টেক্সট বুক। তোমালোকৰ যি ছায়েন্স আছে আৰু মেথমেটিক্স আছে সেই কুৱেশ্যনছবোৰ নাইবা প্ৰব্লেমছবোৰ কনচেপ্ট বেছ হ'ব, যিবোৰ প্ৰশ্ন ডাইৰেক্টলি টেক্সট বুকৰ পৰা নহ'বও পাৰে। ইয়াতে কিন্তু কৈছে হুইচ মে নট বি ডাইৰেক্টলি ফ্ৰম দি টেক্সট বুক, অৰ্থাৎ তোমালোকৰ যি টেক্সট বুক আছে সেই টেক্সট বুকৰ পৰা ডাইৰেক্টলি নহ'বও পাৰে। ইভেন কুৱেশ্যনছ ফ্ৰম এক্সাম্পলছ এণ্ড ৰেফাৰেঞ্চ মে বি ইনক্লুডেড ইন দ্য কুৱেশ্যন পেপাৰ্ছ। তোমালোকৰ যি মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত থাকিব সেই প্ৰশ্ন কাকতত প্ৰশ্নবোৰ কিতাপৰ এক্সাম্পলৰ পৰা আহিব পাৰে, নাইবা কিতাপত যিবোৰ ৰেফাৰেঞ্চ আছে তাৰ পৰাও কিন্তু আহিব পাৰে। ইয়াতে কিন্তু স্পষ্টকৈ কৈছে ইন চাম কেছেছ দ্য কুৱেশ্যনছ মে বি ৱাৰেণ্ট ছামাৰাইজেশ্যন অৰ কেলকুলেশ্যন অলছ', অৰ্থাৎ তোমালোকৰ যি মেথমেটিক্স থাকিব নাইবা ছায়েন্স থাকিব তাতে যিবোৰ MCQ আহিব সেই MCQত কেলকুলেশ্যন থাকিব পাৰে নাইবা ছামাৰাইজেশ্যন থাকিব পাৰে। The questions will be based on the learning outcomes of the content of the subject, অৰ্থাৎ এখন ছাবজেক্টৰ যি কণ্টেণ্ট আছে, যি মানে পঢ়া আছে তাৰ লাৰ্ণিং আউটকামৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে। গতিকে তোমালোকে কেৱল মাত্ৰ কিতাপৰ ভিতৰত সীমাবদ্ধ হৈ নাথাকিবা, কিতাপৰ বাহিৰৰ পৰাও কিছুমান প্ৰশ্ন আহিব পাৰে। 9 নম্বৰ পইণ্টত কোৱা হৈছে ইন দ্য subject social science the patterns of question will also be concept based as per guideline of NEP 2020, অৰ্থাৎ যি NEP গাইডলাইন আছে সেই গাইডলাইনৰ মতে তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ প্ৰশ্ন কাকত কনচেপ্ট বেছ হ'ব। কেৱল মাত্ৰ কিতাপৰ লেছনৰ পৰা যে প্ৰশ্ন আহে তেনেকুৱা নহয়, কিতাপৰ বাহিৰৰ পৰা কিন্তু প্ৰশ্ন আহিব পাৰে। যোৱা বছৰ এই সমাজ বিজ্ঞানত কেইবাটাও প্ৰশ্ন কনচেপ্ট বেছ হৈছিল, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে প্ৰব্লেম ফেচ কৰিছিল। সেইকাৰণে এই কথাটো কিন্তু ইয়াতে উল্লেখ কৰিছে। দ্য কুৱেশ্যনছ উইল বি বেছড অন দি লাৰ্ণিং আউটকামছ অফ দি কণ্টেণ্ট অফ দি ছাবজেক্ট। ইয়াতে কিন্তু সেই একেই কথা কৈছে যে তোমালোকৰ এই প্ৰশ্নবোৰ কনচেপ্ট বেছ হ'ব। 10 নম্বৰ পইণ্টত কোৱা হৈছে পেটাৰ্নছ অফ কুৱেশ্যনছ অফ আদাৰ ছাবজেক্ট ইনক্লুডিং the vocational subjects will also be changed as per the guidelines. তোমালোকৰ যি vocational subject আছে নাইবা বেলেগ যি প্ৰশ্ন কাকত আছে তাতেও কিছু চেঞ্জেছ হ'ব। এনেদৰে কিন্তু তোমালোকৰ এই প্ৰশ্ন কাকতবোৰ চেঞ্জেছ কৰা হৈছে। গতিকে ইয়াৰ পৰা তোমালোকে কি বুজি পালা যে তোমালোকৰ 2026 বৰ্ষত হ'বলগীয়া মেট্ৰিক পৰীক্ষাটো টান হ'ব নে সহজ হ'ব, এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাই দিবা। আৰু তোমালোকে এই মেট্ৰিক পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ একমাত্ৰ আছাম পিচ নিউজ 3
এইটো চেনেল জৰিয়তে পাই থাকিবা গতিকে পলম নকৰি এতিয়াই তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া আৰু ইতিমধ্যে তোমালোকৰ কাৰণে এখন ডেইলি ষ্টাডি ৰুটিন প্ৰস্তুত কৰিছো আজিৰ পৰা তোমালোকে যদি এই ষ্টাডি ৰুটিনখন মানি চলিব পাৰা তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাত ভাল এটা নম্বৰ লৈ উত্তীৰ্ণ হ'ব পাৰিবা লিংক এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দিয়া আছে